আজি APSCৰ প্ৰিলিমছ এক্সাম আছে। আমাৰ সাউথ সালমাৰা মানকাচাৰ এইটো হাচিংগিমাৰী কলেজত আমাৰ ইয়াতে এটা চেণ্টাৰ আছিলে। টোটেল 183 মান কেণ্ডিডেট আছে, কিন্তু ইতিমধ্যে আমি অনুমান কৰিছোঁ 100 জন মানে হৈছে আহা। টাইমটো 10:20 লৈকে সোমাব পাৰে বুলি ইনষ্ট্ৰাকশ্যন আছে। এইটো সেই তেতিয়ালৈকে আমি সোমাব দিম আৰু 10:20 পাছত আমি সোমাব নিদিম। চিকিউৰিটিটো আমি 2 লেয়াৰ দিছে আৰু এইটো আউটাৰ কৰ্ডন আৰু ইনাৰ কৰ্ডন মানে এইটো DFMB আপুনি দেখি আছে নহয়। ইয়াত মহিলাৰ কাৰণে বেলেগ এনক্ল'জাৰ আছে, চেকিং আমি যিকোনো পথে তাত ইনষ্ট্ৰাকশ্যন মতে ল'ব নোৱাৰা বস্তু একেবাৰে ল'ব দিয়া নাই। আপুনি চেকিংটো চাচোন, 4-5 জন এজন মানুহে চেকিং কৰি আছে এজন মানুহৰ ওপৰত। গতিকে এইটো একোটো হ'ব নালাগে। আমি ইনষ্ট্ৰাকশ্যন মতে নিয়মতে চলি আছে আৰু এতিয়ালৈকে এইটো আৰু আজি APSCৰ প্ৰিলিমছ এক্সাম আছে। আমাৰ সাউথ সালমাৰা মানকাচাৰ এইটো হাচিংগিমাৰী কলেজত আমাৰ ইয়াতে এটা চেণ্টাৰ আছিলে। টোটেল 183 মান কেণ্ডিডেট আছে, কিন্তু ইতিমধ্যে আমি অনুমান কৰিছোঁ 100 জন মানে হৈছে আহা। টাইমটো 10:20 লৈকে সোমাব পাৰে বুলি ইনষ্ট্ৰাকশ্যন আছে। এইটো সেই তেতিয়ালৈকে আমি সোমাব দিম আৰু 10:20 পাছত আমি সোমাব নিদিম। চিকিউৰিটিটো আমি 2 লেয়াৰ দিছে আৰু এইটো আউটাৰ কৰ্ডন আৰু ইনাৰ কৰ্ডন মানে এইটো DFMB আপুনি দেখি আছে নহয়। ইয়াত মহিলাৰ কাৰণে বেলেগ এনক্ল'জাৰ আছে, চেকিং আমি যিকোনো পথে তাত ইনষ্ট্ৰাকশ্যন মতে ল'ব নোৱাৰা বস্তু একেবাৰে ল'ব দিয়া নাই। আপুনি চেকিংটো চাচোন, 4-5 জন এজন মানুহে চেকিং কৰি আছে এজন মানুহৰ ওপৰত। গতিকে এইটো একোটো হ'ব নালাগে। আমি ইনষ্ট্ৰাকশ্যন মতে নিয়মতে চলি আছে আৰু এতিয়ালৈকে।